ইমান পইচা কটা গ'ল মোৰ কি কেনেকে মইতো পইচা উলিওৱা নাই কিমান কাটিছে বহুত কাটিছে চোৱাচোন তুমি চোৱা 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 আৰে কি আচৰিত তোমাৰ এটিএমখন ক'ত আছে এটিএমখনটো মই ৰিমলিক দিছিলোঁ ঘৰৰ পৰা পুনৰ পলাই আহি তোমাৰ কেনেকুৱা লাগিছে চিন্তা নকৰিবা এইবাৰ তোমাক এনেকুৱা এখন ঠাইলৈ লৈ যাম য'ত তোমাৰ আপোনখিনিয়ে তোমাক অকণো বিচাৰি নাপাব ভালেই হ'ব তাত মোক কোনেও গালি পাৰি নাথাকে কিন্তু আমি যাম ক'লৈ এইটো ছাৰপ্ৰাইজ তুমি চোৱা কিমান মৰম কৰিছিলোঁ মই তাইক তাৰ বিনিময়ত তাই মোক এয়াহে দিলে ৰ'বাচোন অনিৰুদ্ধ তেনেকৈ নক'বাচোন যদি সিহঁত গৈছে ৰাতিপুৱাই যাব লাগিব অলপ বিচাৰ খোচাৰ কৰিলে পাওঁৱেই নেকি যাওক দিয়া যিজনী ছোৱালীয়ে নিজৰ মাকৰ গহনা চুৰ কৰিব পাৰে তাইৰ মানসিকতা কেনেকুৱা হ'ব পাৰে বুজি পোৱা যায় মইহে চাগে কিবা পাপ কৰিছিলোঁ সেইকাৰণে মোৰ ছোৱালী এনেকুৱা হ'ল ভালেই হ'ল এইবোৰ দেখিবলৈ দেউতাক জীয়াই থকা নাই নহ'লে যে মানুহজনে কিমান কষ্ট পালেহেঁতেন গ'ল বাৰু জিত মই ভুলে কৰিলোঁ নেকি বাৰু তাৰ লগত আহি যোৱা অনিৰুদ্ধ সময়বোৰ গৈ আছে এনেকে থাকিলে নহ'ব আৰ্হি উঠিল চাগে দেই তই কিয় এনেকুৱা কৰিলি ৰিমলি ইমান দুৰ্বল নে তই দুদিন আগৰ চিনাকি ল'ৰা এজনে তোৰ মনটো এনেকে সলাব পাৰিলে অনিৰুদ্ধকে চোৱাচোন ইমান ব্যস্ত মানুহজন তথাপিও জিতক নিজৰ লগত ৰাখি কাম শিকাব বিচাৰিছে যাতে তুমি কষ্ট নোপোৱা তোমাৰ ভৱিষ্যতটো সুৰক্ষিত হওক কাম শিকাইছে নে কষ্ট দিবৰ বাবে লগত ৰাখিছে হাৰে ৰিমলি নতুন কিবা এটা কাম শিকোতেতো অলপ কষ্ট হ'বই আজি তাৰ ফল নাপালেও জিতে এদিন পাবই চোৱা ৰিমলি আমি সকলোৱে তোমাক বহুত মৰম কৰোঁ তোমাৰ ভাল হোৱাটোৱে বিচাৰোঁ তুমি নিজেই ভাবি চোৱাচোন তুমি ঘৰৰ বিনা অনুমতিত জিতৰ লগত গুচি গৈছিলা ইচ্ছা কৰিলে তোমাৰ মা আৰু দাদাই সমাজৰ কথা চিন্তা কৰি তোমাৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিব পাৰিলেহেঁতেন ইমান এনেকুৱা ছোৱালী আছে যিয়ে এনেকৈ গুচি যোৱাৰ বাবে ঘৰে তেজ্য পুত্ৰী কৰিছে কিন্তু তোমালৈ আমাৰ ইমানেই মৰম যে তোমাৰ সেই ভুলবোৰক আমি ক্ষমা কৰি দি তোমাৰ যাতে জীৱনটো সুন্দৰ হওক তাৰেই চেষ্টা কৰি আছো আমি বিচাৰো তুমি সুখী হোৱাটো ৰিমলি তুমি মাৰ একমাত্ৰ ছোৱালী আৰু দাদাৰ একমাত্ৰ ভনী কিয় মৰম নকৰিম আমি তোমাক
জিতে মোক ঠগিলে এতিয়ালৈকে আহিম বুলি সি অহা নাই নিজৰ ওপৰতে খং উঠিছে এতিয়া কাৰ বাবে মই এইবোৰ কৰিছিলোঁ মই সকলোকে দুখ দিছোঁ কিমান মৰম কৰিছিল ঘৰৰ সকলো মানুহে মোক এইবোৰ কৰাৰ পাছত ঘিণ কৰিব সিহঁতে মোক হে ভগৱান কি কৰোঁ মই এতিয়া ক'ত যাওঁ কিবা খবৰ পালেনে অনিৰুদ্ধ আছে হয় আছে অকণমান মাতিছোঁ বুলি কওক অনি হয় কওকচোন আপোনাক থানালৈ মতা হৈছিল যোৱা নাই মোৰ প্ৰব্লেম চলি আছে ঘৰত আমি আৰ্হিৰ মাক দেউতাকৰ বিষয়ে খবৰ পাইছোঁ কিন্তু এতিয়ালৈকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পৰা নাই চাওক অফিচাৰ মই যি কৰিছোঁ মই মোৰ পত্নীৰ বাবে কৰিছোঁ প্লিজ মোক দয়া কৰক হ'ব দিয়ক যেতিয়ালৈকে আমি আৰ্হিৰ মাক দেউতাকৰ খবৰ নাপাওঁ তেতিয়ালৈকে সেই কথাটো আপোনাৰ পত্নীৰ পৰা লুকুৱাই ৰাখিব পাৰিম কিন্তু এটা চৰ্তত কি চৰ্ত প্ৰথম কথা আপুনি প্ৰত্যেক সপ্তাহতে আৰ্হিক থানাত হাজিৰ কৰাব লাগিব আৰু আমি আপোনাক যেতিয়াই বিচাৰোঁ তেতিয়াই আপুনি থানাত হাজিৰ হ'ব লাগিব বাকী যেতিয়া তাইৰ মাক দেউতাকক বিচাৰি পাম দেখা যাব হ'ব মই সেইখিনি কৰিম আজি 3 বছৰৰ আগতে আৰ্হিক যি ঠাইৰ পৰা চুৰি কৰি অনা হৈছিল সেই ঠাইত এতিয়া মাক দেউতাক নাই আমাৰ ইনভেষ্টিগেশ্যন চলি আছে লগ পালে আৰ্হিক গতাই দিম শুনকচোন আপুনি যদি বিচাৰে আৰ্হিক আমাক গতাই দিব পাৰে মানে আপুনি যি বিচাৰে মই দিবলৈ সাজু আছোঁ তাৰমানে আপুনি মোক ভেটি দিব বিচাৰিছে নেকি পুলিচ কিয় আহিছিল অনিৰুদ্ধ হা সেই যে মোৰ অফিচৰ এমপ্লয়জন সেই কেছটোতে আহিছিল তুমি সঁচাই কৈছাতো মোৰ কিয় এনেকুৱা লাগিল যেন তোমালোকে কিবা বেলেগ কথা পাতি আছিলা আৰে মই পুলিচজনৰ লগত কি কথা পাতিম কোৱাচোন তুমিও যে নহয় আৰাধ্যা কি যে কথাবোৰ ভাবি থাকা ৰিমলিৰ কথাটো নকলা কিয় পুলিচ ঘৰলৈ আহিছিলেই দেখোন মই কৈছোৱে দেখোন মোৰ কোনো ভণ্টি নাই তুমি নুবুজা কিয় তাই জিতৰ সংগত পৰি সেয়া কৰিছিলে তাইৰ নিজৰ মগজু এটাও আছে নহয় ভাল কি বেয়া কি বিচাৰ কৰিবলৈ আপুনি যি বিচাৰে মই দিবলৈ সাজু আছোঁ তাৰমানে আপুনি মোক ভেটি দিব বিচাৰিছে নেকি আপুনি কি ভাবিছে টকা পইচাৰে আপুনি আইনক কিনিব পাৰিব বাৰু 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 মই ভুল কৰিছোঁ মই মানি লৈছোঁ মোৰ ভুল হৈছে প্লিজ হুলস্থুল নকৰিব মোৰ পত্নী বৰ্তমান মানসিকভাৱে অসুস্থ তেওঁৰ আগত কমচে কম আৰ্হিক লৈ যোৱা কথাটো নক'ব তাই সহ্য কৰিব নোৱাৰিব অফিচাৰ কিন্তু এটা কথাত আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে আইনৰ দৃষ্টিত আপুনি নিৰপৰাধী মই সকলো পৰীক্ষা কৰি চাইছোঁ যদিও আৰ্হিক চুৰি কৰি অনা আপোনালোকে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াহে তাইক এডাপ্ট কৰিছিল গতিকে সেই ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব নালাগে ঠিক আছে মই আহিছোঁ আহিছোঁ
পুলিচ কিয় আহিছিল অনিৰুদ্ধ? হা সেই যে মোৰ অফিচৰ এমপ্লয়জন সেই কেছটোতে আহিছিল। তুমি সঁচাই কৈছাতো? মোৰ কিয় এনেকুৱা লাগিল যেন তোমালোকে কিবা বেলেগ কথা পাতি আছিলা। আৰে মই পুলিচজনৰ লগত কি কথা পাতিম কোৱাচোন? তুমিও যে নহয় আৰাধ্যা, কি যে কথাবোৰ ভাবি থাকা। ৰিমলিৰ কথাটো নকলা কিয়? পুলিচ ঘৰলৈ আহিছিলেই দেখোন। মই কৈছোৱে দেখোন মোৰ কোনো ভণ্টি নাই। তুমি নুবুজা কিয়? তাই জিতৰ সংগত পৰি সেয়া কৰিছিলে। তাইৰ নিজৰ মগজু এটাও আছে নহয়, ভাল কি বেয়া কি বিচাৰ কৰিবলৈ। দেৱহঁতৰ মামাকৰ ঘৰত যাওঁতে তাৰ লগত মই বহুতবাৰ দেখা দেখি হৈছোঁ। মদ ভাঙৰ নিচাত একেবাৰে ক'ব নোৱাৰা হৈ থাকে। তেনে ল'ৰা তোৰ যোগ্য নহয় লিমলি। জিত মোৰ যোগ্যৰ হয় নে নহয় তাৰ বিচাৰ মই কৰিম। তুমি জানা কি তাৰ বিষয়ে? মই জানো সি আগতে নিচা কৰিছিলে, কিন্তু দাদা সি এতিয়া এই সকলোবোৰ বাদ দিছে। সি নিজৰ ভুলবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰি আছে। আৰু ভুল কোনে নকৰে? তয়োতো কৰিছিলি। কিন্তু এতিয়াতো তই ভাল হৈছ ন? ছাৰ লিমলি, সি ভাল ল'ৰা নহয়, নহ'লে তোক এনেদৰে। বেয়া কেনেকৈ হ'ব? সিটো এতিয়া চাকৰি কৰে আৰু তাৰ নিজৰ ভুলবোৰো শুধৰাই আছে, তেন্তে সি বেয়া কেনেকৈ হ'ল? তোৰ অলপো বেয়া লগা নাছিল নে এনেকে ঘৰৰ মানুহক ফাঁকি দি বিয়াত বহিবলৈ, তাকো তাৰ নিচিনা ল'ৰা এটাৰ লগত? মা, কি কৈ আছা তুমি এইবোৰ? বাৰু বেয়া লগাৰ কথা বাদেই দিলোঁ, অলপো লাজ লগা নাছিল নে ঘৰৰ মানুহক অপমান কৰিবলৈ? মা, তুমি কাৰ কথা কৈছা? ঘৰৰ মানুহৰ কথা। আৰু মই কাক অপমান কৰাৰ কথা ক'লা? তোমালোকক অপমান কৰিবৰ কাৰণে তোমালোকৰ সন্মান আছে জানো? ৰিমলি, মুখ চম্ভালি কথা কবি। আৰ্হিৰ কথা পুলিচে কি ক'লে? মাক দেউতাকক বিচাৰি পালে তাইক লৈ যাম বুলি কৈছে আমাৰ ওচৰৰ পৰা। এতিয়া মই কি কৰিম মা? আৰাধ্যাক কেনেকৈ বুজাম? মই একো ভাবি পোৱা নাই। হে ভগৱান, কি হৈ আছে ঘৰখনত? কিয় বাৰে বাৰে কিবা নহয় কিবা এটা সমস্যা আহি দেখা দিয়ে? নাই, এনেকৈ থাকিলে নহ'ব। মই পুলিচৰ ওচৰলৈ যাব লাগিব।
একেদিনাই দুটা দুটা টেনশ্যন। আৰ্হিৰ কথা পুলিচে কি ক'লে? মাক দেউতাকক বিচাৰি পালে তাইক লৈ যাম বুলি কৈছে আমাৰ ওচৰৰ পৰা। এতিয়া মই কি কৰিম মা? আৰাধ্যাক কেনেকৈ বুজাম? মই একো ভাবি পোৱা নাই। হে ভগৱান, কি হৈ আছে ঘৰখনত? কিয় বাৰে বাৰে কিবা নহয় কিবা এটা সমস্যা আহি দেখা দিয়ে? নাই, এনেকৈ থাকিলে নহ'ব। মই পুলিচৰ ওচৰলৈ যাব লাগিব। অৰ্হিমা, তুমি আইতাৰ লগত খেলাচোন যোৱা। মা মই তোমাৰ লগতে খেলিম। মোৰ লগতে খেলিবা বাৰু, আমি অলপ পাছত খেলিম। এতিয়া তুমি আইতাৰ লগত খেলা গৈ যোৱা। যোৱা, ভাল ছোৱালী। ৰিমলি, চাওঁ ৰিমলি, আহাচোন আহা। নাকান্দিবাচোন, চাওঁ চাওঁ, বহাচোন। মোৰ ভুল হৈ গ'ল, বহুত ডাঙৰ ভুল কৰি পেলালো মই। ৰ'বচোন ৰিমলি, নাকান্দিবা। ৰ'বা, মই পানী লৈ আহোঁ। আলফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি। আলফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি।